এতিয়া কৃত্ৰিম বানৰ কাৰণে আমি যি প্ৰগ্ৰেম লৈছিলোঁ গুৱাহাটী মানে ফ্লাড ফ্ৰী কৰিবৰ কাৰণে আমি এটা মিছন ফ্লাড ফ্ৰী গুৱাহাটী এটা কৰিছিলোঁ আৰু তাত আমি সকলো বিভাগক লৈ কাম কৰি থকা হৈছে। আনকি কেইদিনমান আগতে মই এই ধৰণৰ পৰ্যালোচনা কৰি আছোঁ। এটা কথা স্পষ্ট যে এতিয়া অন্তত বানপানী হ'লে পানী উঠিলে কম সময়ৰ ভিতৰত ওলাই যাব পৰা এটা পৰিৱেশলৈ আনিব পাৰিছোঁ, কিন্তু সম্পূৰ্ণ নোহোৱা কৰিবৰ কাৰণে অলপ সময় লাগিব। ইতিমধ্যে শিলহাকৰ গোটেই ব্যৱস্থাটো খনন কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰে পুঁজিৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰ লগে লগে আমি কিছুমান প্লেন কৰিছোঁ আৰু সেই প্লেনকেইটা যেতিয়া ছাকচেছ কৰিব পাৰিম নিশ্চয়কৈ কৃত্ৰিম বানৰ পৰা কিছু পৰিমাণে সকাহ পোৱাৰ ব্যৱস্থা এটা হ'ব। কিন্তু এতিয়া আমাৰ দায়িত্বটো হ'ল যে যিসমূহ ৰাস্তাত বা ড্ৰেইনত আগতে পানী জমা হৈছিলে সেই ড্ৰেইনসমূহৰ গ্ৰেডিয়েণ্টবিলাক ঠিক কৰা, ড্ৰেইনক বহল কৰা বা ড্ৰেইনৰ কেপাচিটি অনুযায়ী যিমান পানী আহে তাক কেনেকৈ লৈ যাব পাৰি তাৰ ব্যৱস্থা কৰা আৰু বিশেষকৈ কিছুমান অঞ্চলৰ পৰা পানীটো ডাইভাৰ্ট কৰা, সেই ধৰণৰ যিকেইটা পৰিকল্পনা লৈছিলোঁ এই কামখিনি আগবাঢ়ি আছে। এটা কথা যে চহৰৰ মাজত স্বাভাৱিক জীৱন যাপন চলাই কামটো কৰি থাকিব লাগিলে যিটো গতিত যিমান ক্ষিপ্ৰতাৰে হ'ব লাগে তাত কেতিয়াবা অলপ অসুবিধা হয়, কিন্তু আমি সম্পূৰ্ণ তদাৰক কৰি আছোঁ। তাৰ লগে লগে ডিচিল্টেশ্যনৰ কামো চলি আছে। গতিকে মই ভাবোঁ যে কৃত্ৰিম বানপানী নোহোৱা কৰিব নোৱাৰিম, কিন্তু অন্তত কম সময়ৰ ভিতৰত পানীটো ওলাই যোৱাৰ যিটো ব্যৱস্থা সেইখিনি কৰাৰ চেষ্টা কৰিছোঁ। এতিয়া কৃত্ৰিম বানৰ কাৰণে আমি যি প্ৰগ্ৰেম লৈছিলোঁ গুৱাহাটী মানে ফ্লাড ফ্ৰী কৰিবৰ কাৰণে আমি এটা মিছন ফ্লাড ফ্ৰী গুৱাহাটী এটা কৰিছিলোঁ আৰু তাত আমি সকলো বিভাগক লৈ কাম কৰি থকা হৈছে। আনকি কেইদিনমান আগতে মই এই ধৰণৰ পৰ্যালোচনা কৰি আছোঁ। এটা কথা স্পষ্ট যে এতিয়া অন্তত বানপানী হ'লে পানী উঠিলে কম সময়ৰ ভিতৰত ওলাই যাব পৰা এটা পৰিৱেশলৈ আনিব পাৰিছোঁ, কিন্তু সম্পূৰ্ণ নোহোৱা কৰিবৰ কাৰণে অলপ সময় লাগিব। ইতিমধ্যে শিলহাকৰ গোটেই ব্যৱস্থাটো খনন কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰে পুঁজিৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰ লগে লগে আমি কিছুমান প্লেন কৰিছোঁ আৰু সেই প্লেনকেইটা যেতিয়া ছাকচেছ কৰিব পাৰিম নিশ্চয়কৈ কৃত্ৰিম বানৰ পৰা কিছু পৰিমাণে সকাহ পোৱাৰ ব্যৱস্থা এটা হ'ব। কিন্তু এতিয়া আমাৰ দায়িত্বটো হ'ল যে যিসমূহ ৰাস্তাত বা ড্ৰেইনত আগতে পানী জমা হৈছিলে সেই ড্ৰেইনসমূহৰ গ্ৰেডিয়েণ্টবিলাক ঠিক কৰা, ড্ৰেইনক বহল কৰা বা ড্ৰেইনৰ কেপাচিটি অনুযায়ী যিমান পানী আহে তাক কেনেকৈ লৈ যাব পাৰি তাৰ ব্যৱস্থা কৰা আৰু বিশেষকৈ কিছুমান অঞ্চলৰ পৰা পানীটো ডাইভাৰ্ট কৰা, সেই ধৰণৰ যিকেইটা পৰিকল্পনা লৈছিলোঁ এই কামখিনি আগবাঢ়ি আছে। এটা কথা যে চহৰৰ মাজত স্বাভাৱিক জীৱন যাপন চলাই কামটো কৰি থাকিব লাগিলে যিটো গতিত যিমান ক্ষিপ্ৰতাৰে হ'ব লাগে তাত কেতিয়াবা অলপ অসুবিধা হয়, কিন্তু আমি সম্পূৰ্ণ তদাৰক কৰি আছোঁ। তাৰ লগে লগে ডিচিল্টেশ্যনৰ কামো চলি আছে। গতিকে মই ভাবোঁ যে কৃত্ৰিম বানপানী নোহোৱা কৰিব নোৱাৰিম, কিন্তু অন্তত কম সময়ৰ ভিতৰত পানীটো ওলাই যোৱাৰ যিটো ব্যৱস্থা সেইখিনি কৰাৰ চেষ্টা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।